ওয়েলকাম টু মাই চেনেল গাইজ। তো পুনৰবাৰ নতুন এটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। তো আজি হৈছে নাফুৰ খেতি কেনেকৈ আৰু কিহৰ পৰা কি দি কৰা হয় তাকে দেখাবলৈ অলপ যত্ন কৰিছোঁ। এয়া হৈছে প্ৰথমতে খেৰবিলাক বইল কৰি মেলি এনেকৈ এইদৰে পলিথিনত আহে নাফু গুটিবিলাক। তো এচামকৈ এক টপকৈ খেৰত ভৰাই দিয়া হয়। এনে পলিথিনত এক টপ কৰি তাৰপিছত এনেকৈ এক পেকেট হোৱাৰ পিছত এইবিলাক ঘৰতে প্ৰশিক্ষণ ল'ব পৰা যায়। মানে এনে একটা মহিলাবিলাকৰ চেল্ফ হেল্প গ্ৰুপে কৰিছে। তো প্ৰশিক্ষণ লৈ মেলি এতিয়া নিজে কৰিছে। এইবিলাক নাফু হেৰি হয়। তো আৰু যেতিয়া পেকেটিং কৰা হৈ যায় তো এইদৰে এনেকৈ জাপি থোৱা হয়। আৰু এইটোৱে হৈছে নাফু খেতি কৰা ঘৰটো। ইয়াতে ভিতৰতে থোৱা হৈছে। তো মই ভিতৰলৈ সোমাই গৈছোঁ, অলপ ভিতৰৰ পৰিৱেশ দেখাবলৈ যত্ন কৰিম। তো এয়া আপোনালোকে দেখিবলৈ পাইছে কি সুন্দৰকৈ একদম কৰি বান্ধি ওলমাই থোৱা হৈছে। তো এনেকৈ এক দীঘলকৈ এক লাইনত চাৰিটাকৈ থোৱা হয়। তো যদিহে আপোনালোকে প্ৰশিক্ষণটো লৈ মেলি এইদৰে ঘৰত কৰিব পাৰে, তো মানে এইদৰে কৰাৰ পিছত আপোনালোকে এটা ডেভেলপমেণ্টৰ কাম হয়। তো এইবিলাক কৰি আপোনালোকে কিবা নানা ক্ষেত্ৰত আগবাঢ়িব পৰা যায়। এবাৰ ভিতৰৰ পৰিৱেশ দেখুওৱা হ'ল। তো নেক্সট ডেতে মই আকৌ গ'লোঁ। তো আকৌ এবাৰ আপোনালোকক দেখাই দিছোঁ। এয়া আপোনালোকে বেছি ডাঙৰ নালাগে ঘৰটো। আপোনাৰ আপুনি কিমান টুম থৈছে তাৰ ওপৰত ডিপেণ্ড কৰে, ঘৰটো কিমান ডাঙৰ কৰিব। তো এয়া হৈছে আমাৰ নাফু পূৰা ফুটি ওলোৱাৰ পিছত এনেদৰে। যদি আপোনালোকক লাগে কণ্টেক্ট কৰিলে হ'ব। যদিহে আপোনালোকৰ কাৰোবাক লাগে তো মোক কণ্টেক্ট কৰিলে হ'ব। তো আজিলৈ মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।